দ্বিঘা সমীকৰণ অধ্যায় পৰ অনুশীলনী 4.3 7 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180, সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ, সংখ্যা দুটা উলিয়া। সলিউশ্যনটো চোৱা। আমাক কি কৈছে, এটা সৰু সংখ্যা এটা আছে আৰু এটা ডাঙৰ সংখ্যা এটা। এটা আমি ধৰোঁ ডাঙৰ সংখ্যাটো x, দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 আৰু সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ। যিহেতু আমি ডাঙৰ সংখ্যাটো x বুলি ধৰিলোঁ, এনেহ'লে সৰু সংখ্যাটোৰ বৰ্গ কিমান 8 গুণ ডাঙৰ সংখ্যাটো কিমান x। এতিয়া প্ৰশ্নমতে কি কৈছে, দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য, দুটা সংখ্যাৰ পাৰ্থক্য বৰ্গৰ ডাঙৰ সংখ্যাটো x স্কোৱাৰ আৰু বৰ্গ কৰাৰ কাৰণে মাইনাছ, আৰু সৰু সংখ্যাটো বৰ্গ লৈ দিয়া আছে কিমান 8x, পাৰ্থক্য বুলি ক'লে মাইনাছ, আৰু ইকুৱেল টু কিমান বুলি কৈছে 180। এইটো আমি দ্বিঘাত সমীকৰণৰ আৰ্হিলৈ পৰিৱৰ্তন কৰিম। প্লাছ 180টো লেফ্ট ছাইডে আনিলে মাইনাছ হ'ব। এতিয়া আমি এইটো উৎপাদক বিশ্লেষণ কৰিম। x স্কোৱাৰ 8x, 18 ইনটু 10 180, আকৌ 18ৰ পৰা 10 মাইনাছ কৰিলে আমাৰ 8 থাকে। আকৌ x স্কোৱাৰ মাইনাছ 18x মাইনাছে প্লাছ 10x মাইনাছ 180 ইকুৱেল টু 0। এতিয়া x কমন আনিলে x মাইনাছ 18, আকৌ প্লাছ ইয়াৰ পৰা 10 এটা কমন আনিলে x মাইনাছ 18 ইকুৱেল টু 0। আকৌ x মাইনাছ 18 x প্লাছ 10 ইকুৱেল টু 0। যদি x মাইনাছ 18 ইকুৱেল 0 হয়, তেতিয়া x ইকুৱেল 18 হ'ব, বা x প্লাছ 10 ইকুৱেল টু 0 হ'লে x ইকুৱেল মাইনাছ 10। যিহেতু আমাৰ মাইনাছত থাকিলে আমাৰ অসম্ভৱ হয়, মানে স্থিতিও নহয়। এইকাৰণে কি হ'ব, xৰ মান কিমান হ'ব আমাৰ 80। এতিয়া xৰ মানটো আমি কি লৈছিলোঁ, ডাঙৰ সংখ্যা বুলি ধৰিছিলোঁ। তেনেহ'লে এতেকে ডাঙৰ সংখ্যাটো কিমান 18, আৰু সৰু সংখ্যাটোৰ বৰ্গ কিমান আছিলে আমাৰ 8x আছিলে। এতিয়া 8xৰ বিলে আমাৰ 80 বহাই দিছোঁ। কিমান হ'ব 18 ইনটু 8 144 হ'ল। কিন্তু এই বৰ্গ বুলি ক'লে আমাৰ এইটো নহয় জানো স্কোৱাৰ, তেনেহ'লে এই বৰ্গ চিনটো এইফালে গ'লে কি হয় প্লাছ মাইনাছ অফ ৰুট। তেনেহ'লে কি হ'ব প্লাছ মাইনাছ অফ 144, আৰু 144ৰ বৰ্গ মূল কিমান 12। এতেকে সৰু সংখ্যাটো কি হ'ল, ডাঙৰ সংখ্যাটোত ওলালোঁ, সৰু সংখ্যাটো 12 বা মাইনাছ 12। এতিয়া আমাক ওলাব দিছে সংখ্যা দুটা। এতিয়া সংখ্যা দুটা কিমান হ'ব, এতেকে নিৰ্ণয় সংখ্যা দুটা 18, 12 বা 18, মাইনাছ 12। এইটো এনচাৰ। প্ৰথমৰ পৰা চাই লোৱা কেনেকৈ কৰিছোঁ।
এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা। যদি 3x² + 8x + 2 = 0 সমীকৰণটোৰ মূল আলফা আৰু বিটা হয়, তেন্তে 1/α + 1/βৰ মান হ'ব। অপশ্যন এত আছে 4, বিত আছে -4, চিত আছে 2/3 আৰু ডিত আছে -3/8। এতিয়া ইয়াৰ চলুশ্যনটো চাওঁ। আমাক কি দিয়া আছে সমীকৰণটো? দ্বিঘাত সমীকৰণটো দিয়া আছে 3x² + 8x + 2 = 0। ইয়াত আকৌ ইয়াত আমাৰ a = কিমান হ'ব? 3x² হওক, যিহেতু 3 a = 3, b = হৈছে আমাৰ 8 xৰ হওক, তো আমি b। আকৌ c ধ্ৰুৱক ৰাখি কি আছে 2, আৰু মূল দুটা কি হ'ব আমাৰ? দিয়া আছে মূল দুটা আমাৰ আলফা আৰু বিটা। আলফা আৰু বিটা। তেনেহ'লে আমাৰ মূল দুটাৰ যোগফল উলিয়াম। কি আছিলে আমাৰ ফৰ্মুলা মতে? মূল দুটাৰ যোগফল -b/a, আৰু মূল দুটা কি দিয়া আছে? আলফা আৰু বিটা, মানে যোগফল বুলি প্লাছ চিন আহিলে আলফা প্লাছ বিটা ইকুৱেল -bৰ ভেলু 8, aৰ ভেলু 3, 8/3। আকৌ উলিয়াম মূল দুটাৰ গুণফল বা পূৰণফল। কি আছিলে আমাৰ? c/a। মূল দুটা কি আছিলে? আলফা আৰু বিটা, পূৰণফল আলফা বিটা = চিৰ ভেলু আমাৰ কিমান? 2, এৰ ভেলু 3 বহাই দিলোঁ। এতিয়া আমাক প্ৰশ্নটো কি কৈছে? আমাক কি ওলাব দিছে? মূল আলফা আৰু বিটা হ'লে তেন্তে 1/α + 1/βৰ মান উলিয়াব লাগে। এতিয়া আমি ইয়াৰ মান উলিয়াম। প্ৰথমে এনেধৰণৰ প্ৰশ্ন আহিলে আমি মূল দুটাৰ যোগফল আৰু মূল দুটাৰ পূৰণফলটো উলিয়াই ল'ব লাগে। এতেকে 1/α + 1/β উলিয়াব লাগে। আমি লসাগু ল'ম, যিহেতু এইটো ভগ্নাংকত আছে। আলফা বিটা হ'ব লসাগু, আৰু ইয়াত হ'ব বিটা × 1β + আলফা × 1 আলফা। এটা আমি অকণমান সালসলনি কৰি লিখোঁ আলফা প্লাছ বিটা, একে কথা প্লাছত। এতিয়া আমি আলফা প্লাছ বিটাৰ মান কিমান ওলাই থৈছিলোঁ? আমি -8/3 পাইছোঁ, আৰু আলফা বিটাৰ মান 2/3। ইয়াত আমি বহাই দিম আলফা প্লাছ বিটাৰ ভেলু -8/3, আকৌ আলফা বিটাৰ ভেলু কিমান? 2/3। 3 কেঞ্চেল গ'ল, 2ৰে 8ক কিমান? 4 টাইম গ'ল। তেনেহ'লে আমাৰ কিমান হ'ল? কিমান পালোঁ আমি? -4। এতেকে 1/α + 1/βৰ মান কিমান হ'ল আমাৰ? =-4, আৰু -4টোৰ অপশ্যনটো আমাৰ বিত আছে। এনচাৰ বি। এইটোৱে আমাৰ ৰিজাল্ট। প্ৰথমৰ পৰা চাই লওঁ আগে। এইটো ইয়াৰ পিছত আমি নেক্সট এক্সাৰচাইজ আলোচনা কৰিম।